হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে সকলো? আৰু আজি মই আছোঁ খানাপাৰাত থকা গ্ৰীণউড ৰিজৰ্টত। ইয়াৰ পৰিৱেশটো চাওকচোন, কি ধুনীয়া, বহুত ডাঙৰ এটা এৰিয়া। আৰু ইয়াতে যোনসকল আহিছে তেওঁলোকে চাগে জানেই, খুব ভাল লগা দৃশ্য ইয়াতে। মানে আহি পূৰা ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰি। বাচ্ছাবিলাকক আনিলে খেলা ধূলাও কৰিব পাৰিব ধুনীয়াকৈ। চাওক না, কি ধুনীয়া। বহুত ডাঙৰ এৰিয়া, আহিব আপোনালোকে, খুব ভাল পাব। বাচ্ছা আনিলেতো খুবেই ভাল পাব খেলা ধূলা কৰি। আৰু এইফালে এখন বেক চাইডে ৰেষ্টুৰেণ্ট, ছুইমিং পুল আৰু ডাঙৰ ডাঙৰ ফিল্ড আছে। এইফালে এইখন বেক চাইডে এখন ফিল্ড আছে, এইখন বহুত ডাঙৰ এৰিয়া। আৰু ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে দেই, খুব ভাল লাগিছে। সেইকাৰণে ধুনীয়াকৈ এটা ক'তো গছৰ পাত পৰিব দিয়া নাই, ধুনীয়াকৈ চাফা কৰি মেলি ৰাখিছে একদম। আৰু এইফালে এইখন সেই ফিল্ডখন, ইয়াতে সেই ষ্টেজ দি থোৱা আছে, ইয়াতে কিবা কিবি প্ৰগ্ৰেম চগ্ৰেম হয়। ইয়াতে আহিলে ইয়াত ঘূৰাবৰ কাৰণে এখন জীপৰ নিচিনা আছে, এইখন গোটেই ৰাউণ্ডটো ঘূৰাই দিয়ে। আৰু আহিব আপোনালোকে, খুব ভাল পাব। চাওকচোন এইফালে ইমান ধুনীয়া পৰিৱেশ, পূৰা দেৱদাৰু গছ লগাই থৈছে, দেৱদাৰু গছ আছে এইফালে একদম ধুনীয়াকৈ, একদম গছবিলাক লাইন লাইনকৈ সজাই পৰি ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। মানে ইয়াত আপোনালোকে আহিলে খুবেই ভাল পাব। আহিব, আৰু যিসকলে আহিছে তেওঁলোকে গমেই পায় ইয়াৰ পৰিৱেশটো। ফুল চুল দি কি ধুনীয়াকৈ ৰাখিছে। আৰু এইফালে আছে বাগান, এইফালে বাগান আছে, আৰু এইফালে ছুইমিং পুল আছে। আহিব আপোনালোকে, গৰম দিনত আহিলে খুব ভাল পাব। ইয়াতে ধুনীয়াকৈ সাঁতুৰিব পাৰিব, বাচ্ছাবিলাক আনিলেও বাচ্ছাকো সাঁতুৰাব পাৰিব। ধুনীয়া সময় আপোনালোকে পাৰ কৰিব পাৰিব। আৰু বেক চাইডে ধুনীয়া পাহাৰ গছ গছনি আছে, খুব ভাল পাব। এইফালে এয়া ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে, আহিব আপোনালোকে ধুনীয়াকৈ খাব পাৰিব। আৰু এতিয়া মই অহা টাইমটো অকণমান হেৰি হ'ল, মানে লেট হ'ল, সেইকাৰণে অলপ আন্ধাৰ হৈ গৈছে। এতিয়া লাইট চাইটবিলাক জ্বলিছে, হ'লেও লাইট চাইট জ্বলিলেও বেছি ভাল লাগে বাৰু। এতিয়া সময় হৈছে 5টা বাজিব হ'ল। আৰু মই পালোহি আপোনাৰ 4:20 মানত পালোহি। মই অকলেই আহিছোঁ, বেলেগ কোনো নাই অহা, অকলেই আহিছোঁ এনেই অলপমান ঘূৰোঁ বুলি। খুব ধুনীয়া লাগিছে এইফালে। এইবিলাক আপোনালোকৰ ষ্টে কৰিব পাৰে এইবিলাক ৰুমত, এইবিলাক ৰুম আছে, খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ, নিজান পৰিৱেশ। এইবিলাক চব ষ্টে কৰিব পাৰে ৰুমবিলাক। আপোনালোকে আহিব ইয়াতে, আহি পেলাই ইয়াতে ধুনীয়াকৈ থাকিবও পাৰিব, খাবও পাৰিব, ঘূৰিবও পাৰিব, ফুৰিবও পাৰিব। এয়া মহ খেদাই আছে। মই আহিলোঁ, অলপমান ঘূৰিলোঁ, খুব ভাল লাগিছে আহি। এইফালে অকণমান বহি লওঁ, ইয়াতে বহিলে আপোনালোকক দেখালোঁ। আৰু যদি গৰম দিনত আহে কিছু মজা লাগিব বুলি কৈছোঁ। একদম বেক চাইডে ধুনীয়াকৈ পাহাৰ, একদম পূৰা পাহাৰৰ মাজত আছে, ধুনীয়া ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। গৰম দিনত কিন্তু বহুত ভাল লাগিব ঠাণ্ডা দিনতকৈ। ঠাণ্ডাতটো অলপমান ঠাণ্ডা বেছি হ'ব ইয়াতে, পাহাৰৰ কাণতো, কিন্তু গৰম দিনত বহুত ধুনীয়া হ'ব। এতিয়া কথাটো হ'ল কি, মই ইয়াতে আহিলোঁ, আহি পেলাই ধুনীয়াকৈ ঘূৰিছোঁ, কিন্তু ইয়াৰ ভিতৰত এতিয়া কিবা এটা খাবলৈ হ'লেতো পইচা নাই জেপত। 10 টকা এটা আছে,
এটা তাকে ভাবিছোঁ ইয়াৰ ভিতৰত কিবা খাম নে গৈ পেলাই ইয়াৰ পৰা ওলাই বাহিৰৰ ফুটপাথত ক'ৰবাত চাহ একাপ খাম তাকে ভাবি আছোঁ। এটা সোমোৱাটো বাৰু ধুনীয়াকৈ ফ্ৰীকৈ সোমালোঁ, কাৰণ ইয়াতে এণ্ট্ৰি চেণ্ট্ৰি নাই, কিন্তু এতিয়া খাবলৈ পইচা নাই হাতত। সেইকাৰণে ভাবি আছোঁ এতিয়া ইয়াতে এনেকৈ বহি থাকোঁনে নে ইয়াৰ পৰা ওলাই যাওঁ। কি কৰিম আৰু দুখৰ বিলৈ, গৰীব মানুহ, পইচা পাতি নাই হাতত, তাকে তেতিয়া ভাবি আছোঁ আৰু।